कहाँ जा बेटी ये तो नागिनी मोरा पहाड़ इटू सारे नागालैंड और नागिनी मोरा हमारे निश्चय देखा पाइसे भूली में बनी है रखत ये এখন পাট ভুলিয়ে নিছে अलग से बात जो বিহুবৰ আৰু লক্ষ্মী জানৰ মাজত এখন ধুনীয়া চাহ বাগিচা ওচৰত আমি ৰখিছো আৰু বেটি হুমাই গল চাবলে আৰু ইয়াসমিন হেল্ল' আমি বৰ্তমান গৈ আছো বৰহিল আৰু আহি পেলাই এতিয়া লক্ষ্মীজন পামগে আৰু বেছি দূৰ নাই ৰাস্তা চিনি পোৱা নাছিলো প্ৰথমতে এফালে সিধা গুচি গৈছিলো মানে গুগল মেপ নোচোৱাকৈ গৈছিলোঁ তো এতিয়া আহি পেলাই দেখোন ৰখিছোঁ বহুত ধুনীয়া ঠাই বাগান আৰু বেটি বাগানৰ ভিতৰত সোমাইছে তো অকণমান দূৰৰ পিছত আমি গৈ পেলাই পাই যাম বৰহিল চ' আপোনালোকে আজি চাব ব্লগটো বহুত ধুনীয়া হ'বলৈ গৈ আছে চাহপাতটো এই কালাৰটো হৈ থাকিলে দেখাত বৰ ধুনীয়া লাগে অকণমান লাইট গ্ৰীণ হয় আৰু গোন্ধটো বৰ ধুনীয়া লাগিছে মানে ইয়াত থাকি ৰৈ পালে তো গাইজ আমি আহি পাই গ'লো বৰহিল পিকনিক স্পট কোনো মানুহ নাই অকল মই বেটি আৰু ইয়াসমিন তো আমি কেইটাই আজি ইয়াত মানে পিকনিক খাম চ' এইখিনি হিলখিনি আমি ইমান দিনৰ পৰা যেন দেখি আছিলোঁ ইয়াত বহুত মানুহ আহিলে এবাৰ পিকনিক খাবলৈ আমি আহিমকৈ নাহিলোঁ আমি আহিমকৈ একচুৱেলি আহিব নোৱাৰিলোঁ মানে টাইমটো নিমিলিলে বেটি কেনে লাগিছে আহি বেটি পূৰা ফূৰ্তি পিকনিক আহিব পাৰে কিন্তু ৰাস্তাটোত বহুত ধুনীয়া ৰাস্তা অন দ্য ৱে মানে যিটো ভিউ সেই ভিউটো কিন্তু সঁচাকৈ ধুনীয়া হয়নে তো গাইজ এইটো হিলটো এটা হিলে হয় পূৰা জইন হৈ আছে গোটেইটো তো সেইকাৰণে এডোখৰ জেগা বৰহিল বুলি কয় মানে এটাই হিল আৰু আপোনালোকে দেখিছে তো ব'লক অকণমান দেখাওঁগৈ এইখন দিখৌ নদীখন হয় আৰু ওচৰতে আছে নাগিনী মৰা পাহাৰটো মানে নাগালেণ্ড আমি ইয়াত ডাম্পাৰ বহুত চলাচল কৰি থাকে সেইকাৰণে জেগাডোখৰ বহুত ধূলি হৈ যায় তো এয়াই হৈ গ'ল বৰহিল নাজিৰাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান হ'ব আধা ঘণ্টামান লাগে ৰাস্তাটো বহুত ধুনীয়া আৰু অন দ্য ৱেটো ভিউটো বহুত ধুনীয়া আপোনালোকে মানে বাগানবোৰ বহুত ধুনীয়া ধুনীয়া মানে আহি থাকোঁতে বহুত ধুনীয়া লাগিছিলে আৰু এই জেগাডোখৰ ধুনীয়া খালি ইয়াত মানে ৰ'দটো বহুত পৰাৰ কাৰণে এতিয়া বহুত গৰম উঠিছে আৰু অকণমান ডাঙৰ হ'ব লাগিছিলে মানে তেতিয়া আৰু শুৱনি হ'লহেঁতেন জেগাডোখৰ দেখাত তো ৰাইজসকল এইডোখৰে হৈছে বৰহিল একেবাৰে ওচৰত যদিও মানে আহিবলৈ সময় নিমিলে আজি আহিলোঁ আৰু মহাশিৱৰাত্ৰি মানে লোকেল হলিডে দিছিলে স্কুল বন্ধ আছে চ' এইফালে আহিলোঁ বহুত ৰ'দ দিছে বহুত গৰম আৰু ছাঁ নাই মানে আৰু বতাহ চতাহ মৰা নাই
জেগাটো এনেকুৱাই আৰু ইয়াত মানে এবাৰ বহুত মানুহ আহিছে পিকনিক খাবলৈ পুৰা ভিৰ হৈ গৈছিলে ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম খুলিবই নোৱাৰি অকল বৰহিল দেখি পাইছিলোঁ তো আমিও আহিম ভাবিছিলোঁ কালি সেইটো সময়ত মানে গুণোৎসৱৰ হওক আৰু কিবা কিবি য'তে ত'তে ফুৰিবলৈও গৈছিলোঁ বাৰু সেইকাৰণে ইয়ালৈ অহা প্ৰগ্ৰেমটো আমাৰ নিমিলিছিলে তো আজি ঘৰত এনেই আছিলোঁ ওলাই আহিলোঁ অকণমান দেৰি থাকিম ইয়াত আপোনালোকক ইয়াৰ ভিউটো দেখাইছোঁ অন দ্য ৱে আমি যাওঁতে এতিয়া ৰখি যাম দেখাই যাম আপোনালোকক জেগাডোখৰ আহোঁতে তাৰমানে আমাৰ একচুৱেলি ৰাস্তাটো ভুল হৈ গৈছিলে চিধা গুচি গৈছিলোঁ আকৌ ঘূৰি আহিবলগীয়া হ'ল অলপ বহুত ধুনীয়া এনেই জেগাডোখৰ টাইম পাছ হৈ যাব ইমান বেয়াও নহয় আৰু ইমান খাছো নহয় দুয়োটাই কিন্তু হ'লেও আৰু বনভোজ খাবলৈ এটা ধুনীয়া ঠাই আৰু জেনেৰেলি যেতিয়া তাৰমানে জানুৱাৰী ডিচেম্বৰ মাহত ভিৰ এটা লাগে আপোনালোকে নিশ্চয় ইয়াত আহি ভাল পাব তো আপোনালোক আহিব পাৰে বেছি দূৰ নহয় নাজিৰাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান হ'ব আৰু প্ৰায় আধা ঘণ্টামান লাগে আৰু ধুনীয়া ৰাস্তা আপোনালোক আহিব পাৰিব এই পানী নামে বোলে পানীখন অকণ চোৱাই দিওঁ পানীটো অলপ চোৱাই দি অলপ চুটি বাজোৱা ৰ'বা দে হাখন দিয়ে ব'লা গৈ দিওঁ ভাল লাগিলে আজিৰ দিনটো ধুনীয়া লাগিছে জেগাডোখৰ এনেই আৰু টাইম পাছ কৰিবলৈ ভাল ঠাই এইটো নাগিনীমৰা পাহাৰ এইটো চাইডে নাগালেণ্ড আৰু নাগিনীমৰা আৰু এইখন দিশখনেই হৈ গ'ল বৰ্ডাৰ তো গাইজ ইয়াত আমি এতিয়া কিবা এটা খাম চাহ বনাই আনিছোঁ আৰু কিবা কিবি লৈ আহিছোঁ আৰু খাবলৈ জেগাডোখৰ আপোনালোকক দেখাই লৈছোঁ বহুত ধুনীয়া ভিউ আপোনালোকে নিশ্চয় দেখা পাইছে ইও পুৰা স্পীড আহিছোঁ পুৰা উৰি আহিছে এখন হৈ গ'ল আমাৰ বেটি কেনেকুৱা লাগিলে কৈ দিয়া আকৌ বহুত ধুনীয়া লাগিলে বহুত শান্ত পৰিৱেশ একদম চুনচান আৰু খালি মাজে মাজে এখন দুখন নাম্বাৰ গৈ থাকে আৰু পুৰা ধূলি উৰে খালি তেতিয়া সেইকাৰণে আমি অকণমান সোমাই পেলাই বহিছোঁ ৰাস্তা কিনাৰতে বহা নাই বাইকখন সেইডোখৰত আছে এইখন আমাৰ বাইকখন
এতিয়া আমি ঘৰ যাব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই সেইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। আকৌ আপোনালোকক লগ পাইছোঁ ভেৰি চুন এটা নিউ ব্লগত। তেতিয়ালৈকে আপোনালোকে চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।